হয় এই মুহূৰ্তত মই উপস্থিত আছো জুৰিয়াৰ কদুমনি টাউন আৰু কদুমনি টাউনৰ নুৰুদ্দিন ফুৰকানিয়া জে বি স্কুলত উপস্থিত আছো আৰু জে বি স্কুলত আজি এক শিক্ষণ সামগ্ৰী প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু যিটো মণ্ডল পৰ্যায়ত ইয়াত আয়োজন কৰা হৈছে সমগ্ৰ শিক্ষা অভিযান অসমৰ পৃষ্ঠপোষকতাত নগাঁও জিলাৰ জুৰিয়া শিক্ষাখণ্ডৰ অধীনস্থ মণ্ডল পৰ্যায়ত এই বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা ভিত্তিত যি FLN এই FLNৰ প্ৰদৰ্শনী ইয়াত আয়োজন কৰা হৈছে আৰু যিটো জুৰিয়া মণ্ডল সমল কেন্দ্ৰত ইয়াত আয়োজন কৰা হৈছে মই মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাব অনুৰোধ কৰিম যিহেতু দেখা গৈছে এই FLNবোৰ বিভিন্ন জুৰিয়া মণ্ডল সমল কেন্দ্ৰত বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক আচলতে পাঠদান দিবৰ কাৰণে এই FLNবোৰ যিবিলাক আচলতে কোৱা হয় বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা এই যি FLN এই FLNবোৰ তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক শিকোৱাবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে মোৰ লগত এইখন সমল কেন্দ্ৰৰ সমল ব্যক্তি আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম হয় কি ক'ব আপোনালোকে যি ইয়াত আয়োজন কৰিছে FLN প্ৰতিযোগিতা আয়োজন কৰিছে আপোনালোকৰ কি ক'ব হয় আমাৰ সৰ্বশিক্ষা অভিযান মিছনৰ পৰা আমাকে নিৰ্দেশনা দিছিলে যে আমি শিক্ষণ সামগ্ৰী প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা এটা পাতিব লাগে এই হিচাপে আজি আমি জুৰিয়া শিক্ষাখণ্ডৰ জুৰিয়া মণ্ডল সমল কেন্দ্ৰত আজি আমি আয়োজন কৰিছোঁ 7খন স্কুলৰ ইয়াতে আমাৰ অংশগ্ৰহণ কৰিছে জুৰিয়া মণ্ডল সমল কেন্দ্ৰৰ তাতে সকলোৱে সহায় সহযোগিতা ভালদৰে পাইছোঁ ধন্যবাদ এই শিক্ষাখণ্ড জুৰিয়া আচলতে যি BO আছে তেখেত মোৰ লগত উপস্থিত আছে বাইদেউ কি ক'ব আপোনালোকৰ যি হয় হয় আজি খুব সুন্দৰ প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত হৈছে আৰু আমাৰ আজি এইটো সৰ্বশিক্ষা অভিযান অসমৰ পৃষ্ঠপোষকতাত নগাঁও জিলাৰ জুৰিয়া খণ্ডৰ অধীনত আজি আমি 7খন স্কুলে ইয়াতে একেলগে TLM এক্সিবিশ্যন কৰিছোঁ এইটো আমাৰ ক্লাষ্টাৰ লেভেল হয় তাৰপিছত ব্লক লেভেল অনুষ্ঠিত কৰা হ'ব ব্লক লেভেলৰ পিছত আকৌ আমাৰ ডিষ্ট্ৰিক্ট লেভেল অনুষ্ঠিত হ'ব আৰু খুব ন' কষ্ট বুলিয়েই ক'ব লাগিব খুব কম কষ্টৰ বিনিময়ত আমাৰ শিক্ষকসকলে বনাই আনিছে বিভিন্ন ধৰণৰ আপুনি দেখিবলৈ পাব মানে নিজে হাতে বনোৱা মানে TLM ইমান ধুনীয়া TLM যিটোৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীৰ যিটো মানে যিখিনি শৈক্ষিক দিশত মানে তেওঁলোকৰ মানে যথেষ্ট উপকৃত হ'ব সাংখ্যিক ধাৰণাৰ পৰা আৰম্ভ কৰি মানে তেওঁলোকক গোটেইখিনি সাক্ষৰতাৰ ওপৰত যিখিনি সাংখ্যিকতা আৰু সাক্ষৰতাৰ ওপৰত যিখিনি গুৰুত্ব দিয়া হৈছে তেওঁলোকে কিতাপ নপঢ়াকৈও মানে ধুনীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ধাৰণাটো পাব বুলি মই আশা কৰিছোঁ খুবেই ধুনীয়া এই ইতিমধ্যে মই কেইবাটাও দেখিলোঁ TLM তেওঁলোকে একদম নেচাৰেল ল'ৰা ছোৱালীৰ মানে পাহৰিব নোৱাৰাকৈ বনাইছে আৰু তেওঁলোকৰ যাতে এইটো চিৰস্থায়ী হয় মনত মানে পঢ়িলে ধৰক মুখাস্ত বিদ্যাৰ সহায়ত মানুহে ইমান ধুনীয়াকৈ মানে আয়ত্ব কৰিবলৈ অসুবিধা পায় ল'ৰা ছোৱালী পাহৰি যায় কিন্তু যেতিয়া তেওঁলোকক খেলাৰ মাধ্যমেদি বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেদি এইখিনি শিকোৱা হয় খুব ভাল ৰিজাল্ট পাব ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আপোনাক আচলতে যি প্ৰতিযোগিতা ইয়াত TLM প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু খুবেই দেখিবলৈ আচলতে দেখিলে ইয়াত অভিভূত হৈ পৰিব কাৰণ বহুত শিক্ষয়িত্ৰী আহিছে তেওঁলোকে মই মোৰ সহযোগীক অনুৰোধ কৰিম এই সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে এখন বিদ্যালয়ে তেওঁলোকে বনাইছে এইদৰে চাওক কিমান ধুনীয়াকৈ সজাই পৰাই বনাইছে তেওঁলোকে এই যি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰী তেওঁলোকে শিকাবৰ কাৰণে এইদৰে TLMবোৰ তেওঁলোকে বনাই লৈছে নিজে বনাইছে প্ৰাকৃতিকভাৱে নিজে বনাইছে নিজে বনাই তেওঁলোকে সেয়া আচল ছাত্ৰ ছাত্ৰীসকলক আচল পাঠদান কৰাইছে আৰু মোৰ লগত কিছু শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম হয় কি আপুনি মই দলনি জুৰিয়া ক্লাষ্টাৰৰ মণ্ডল সমন্বয় মই ইয়াত আহিছোঁ দেখি পেলাই বহুত ভাল লাগিছে আমাৰ যিখিনি TLM ইয়াত প্ৰস্তুত কৰিছে খুবেই সুন্দৰ ল'ৰা ছোৱালী উপযোগীকৈ বনোৱা হৈছে খুব সুন্দৰ ভাল লাগিছে ধন্যবাদ আপোনাক আপুনি কোনটো মই 536 নম্বৰ কলনীজলা বালক বিদ্যালয় প্ৰতিযোগী হয়
আমাৰ পাঁচজন আহিছোঁ আমি। ধন্যবাদ। আচলতে মই মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাব অনুৰোধ কৰিম। এইদৰে তেওঁলোকে ৰংঘৰ বনাইছে ধুনীয়াকৈ আৰু ডাষ্টবিন বনাইছে, যিটো ইউজ মি বুলি কোৱা হয়, ডাষ্টবিন বনাইছে খুব সুন্দৰকৈ তেওঁলোকে এইবিলাক বনাইছে। ঢেঁকী, যিটো আচলতে আজিকালি খুবেই কমেই দেখা যায়, ঢেঁকী বনাইছে। আৰু যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দেখুৱাবৰ কাৰণে এইবোৰ খুব ধুনীয়াকৈ তেওঁলোকে বনাইছে আৰু সজাই পৰাই ৰাখিছে। ইয়াকে প্ৰতিযোগী যি শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে। জুৰিয়া মণ্ডল সমল কেন্দ্ৰত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু বহুকেইটা বিদ্যালয় ইয়াত অংশগ্ৰহণ কৰিছে। মই সহযোগীক অনুৰোধ কৰিম এই সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে। হয়, যি তেওঁলোকে ইয়াত শিক্ষণ সামগ্ৰী তেওঁলোকে বনাইছে, খুবেই ধুনীয়াকৈ বনাইছে, খুবেই সুন্দৰকৈ বনাইছে আৰু এই ক্ষেত্ৰত যি ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলক সহায়ক হ'ব বুলিও আশা কৰা হৈছে। জুৰিয়াৰ পৰা ৰাবুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।